হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা নতুন ইউটিউব ভিডিঅ'লৈ পোষ্ট মাৰ্কেট এনালাইচিছ কৰি আছোঁ। আজি থাৰ্ছডেৰ কাৰণে আজি আছিল নিফটিৰ এক্সপাইৰী। চ' নিফটি ক'ত গ'ল আৰু ক'ত আমি আজি ট্ৰেডিং প্লেন কৰিলোঁ, গোটেইখিনি বস্তু এক্সপ্লেইন কৰি আছোঁ। ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। চ' নিফটিত আজি আমি কি কৰিলোঁ, মাৰ্কেটত আমি বুলিছ হ'ব বুলি ভাবিছিলোঁ আৰু যেনেকৈ মই এভৰিডে কৈ আছোঁ লাষ্ট কেইটামান পোষ্ট এনালাইচিছতো আৰু লাইভতো যে মাৰ্কেট ইজ বুলিছ। যেতিয়া মাৰ্কেট ইয়াতে আছিলে তেতিয়াই মই কৈছিলোঁ যে মাৰ্কেট বুলিছ হয় আৰু ইয়াৰ পৰা মাৰ্কেটে আমাৰ ভাল ৰেলী লগাব, ঠিক আছে। চ' এইবিলাক জেগাত আপুনি চাব পাৰে যে মাৰ্কেটে যোনটো লোৱাৰ লেভেলছ আছে পূৰা ৰেচপেক্ট কৰিছে আৰু মাৰ্কেটে একদম এইবিলাক জেগাৰ পৰাই এভৰি টাইম যেইবাৰে আহিছে সেইবাৰে ঘূৰিছে, ঠিক আছে। আৰু আহি মাৰ্কেট যেতিয়া আমাৰ এইখিনি পজিশ্যনত আছে এইখিনি অলপ হল্ড কৰিলে, হল্ড কৰি যোৱাকালি আমাক এটা একদম তললৈ আনি আকৌ ওপৰত গ'ল, যোনটো নেকি আমি কালি জিৰ' বেংক নিফটিৰ পালোঁ, ঠিক আছে। তাৰপাছত আজিৰ যোনটো মমেণ্টাম আছিলে বহুত আনএক্সপেক্টেড আছিলে। মই হোপ কৰি আছিলোঁ যে এটলিষ্ট 22,800 যোনটো আমাৰ প্ৰিভিয়াছ অল টাইম হাই লেভেল হয় সেইখিনিত আহি কেনে এটা আমাক ভাল প্ৰফিট বুকিং দিব বা ভাল ৰিভাৰ্চেল দিব, য'ত নেকি পুটৰ ছাইডে আমি ডাঙৰ এটা পইচা বনাব পাৰিম, সেইটো আশাতে ৰখি আছিলোঁ। বাট বৰঞ্চ 800 ভাঙি কেনে যিমান উঠিছিলে সিমান আৰু তাতকৈ লাগাতকৈ বেছি ডাবল উঠি গ'ল। চ' আজি ট্ৰেড ক'ত পাইছিলোঁ বা ক'ত আমি প্লেন কৰিছিলোঁ সেই গোটেইখিনি বস্তু দেখাই আছোঁ। 5 মিনিটছত আপুনি চাব। চ' ৰাতিপুৱা ভাগত 9:30 পিছতে আমি যেতিয়া এইখিনি কেণ্ডেল যেতিয়া বনিছিলে 9:15 কেণ্ডেল, আজি চাওঁ অলমষ্ট ফ্লেট খুলিছে মাৰ্কেট আৰু অলমষ্ট ফ্লেট খুলি এইখিনি জেগাতে মাৰ্কেট ৰৈ আমাক ডাউন ছাইডৰ পৰা দেখাই আছে ৰিজেকশ্যন আছে, কাৰণ এই গ্ৰীণ কেণ্ডেলটো গোটেইখিনি কেণ্ডেলক আমাৰ এনগাল্ফ কৰি দিছে। চ' আমি গম পাইছোঁ যে মাৰ্কেটত এটা ৰিজেকশ্যন আছে, মাৰ্কেট আজি অলপ মানে আপছাইড যাব, অ'কে। বাট ক'লৈকে যাব আই ৱাজ প্ৰিটি চিয়'ৰ কি অল টাইম হাই লেভেলৰ ওচৰত আছে। চ' অল টাইম হাইলৈকে আমাৰ মাৰ্কেট যাব পাৰে, ঠিক আছে। চ' এতিয়া ইণ্টাৰেষ্টিংলি কি হ'ল, আপোনালোকে যদি চাই এইটো এটা ভাল ব্ৰেকআউট কেণ্ডেল এটা ফৰ্ম হৈছিলে য'ত নেকি এণ্ট্ৰি প্লেন কৰিছিলোঁ। চাওক, মই কেতিয়াও ৰানিং কেণ্ডেলত মই কেতিয়াও বাই নকৰোঁ। আই অলৱেজ লেট দ্য মাৰ্কেট টু প্লে আৰু মাৰ্কেটক মই এইটো প্ৰুভ কৰিব দিওঁ যে বুলিছ হয় নে নাই, তুমি মোক প্ৰুভ কৰি দেখুওৱা। চ' নিফটি ইয়াতে পূৰা বুলিছ কেণ্ডেল এটা ফৰ্ম কৰিছে, মাৰুবুজো কেণ্ডেল ফৰ্ম কৰি প্ৰুভ কৰিছে। চ' ইয়াৰে ওপৰত এণ্ট্ৰি বনোৱাতকৈ মই সদায় আৰু এটা বস্তু ভাবোঁ যে এটা যদি পুল বেক পাওঁ তেতিয়া মই কম প্ৰাইচত এটা এণ্ট্ৰি পাম আৰু সেই এণ্ট্ৰিটো মই ল'ব সদায় ট্ৰাই কৰোঁ। চ' মৰ্ণিং হাফতো টেলিগ্ৰামতো মই কল এটা দিছিলোঁ য'ত নেকি মই ইয়াৰে আপছাইডে মই ভিউটো ৰাখিছিলোঁ, যদিও মোক এটা পুল বেক লাগিছিলে, অ'কে। চ' পুল বেকৰ কাৰণে এটা নাপালোঁ আৰু ৰৈ আল্টিমেটলি কি হ'ল, মাৰ্কেট এইখিনি এটা পুল বেক দিলেও যদি আমাৰ প্ৰিভিয়াছ যোনটো আমাৰ ছাপৰ্ট আছিলে বা যোনটো আমাৰ প্ৰিভিয়াছ ৰেজিষ্টেঞ্চ আছিলে সেইখিনিলৈকে অহা নাই, অলপ ওপৰতে আমাৰ এটা ছাপৰ্ট লৈ গ'লে গুচি গ'ল। মোৰ মিছ হৈ গ'ল এই দুটা অপৰচুনিটি, আপোনালোকে চাব পাৰে। ত' প্ৰথমতে যোনটো কল ছাইডৰ ট্ৰেড আছিলে মই 22,550 চাই আছিলোঁ, টেলিগ্ৰামত যোনটো কল দিছিলোঁ নহয় তাতে মই 75ত বিচাৰি আছিলোঁ, আপোনালোক যোনটো মই সেয়া দিছিলোঁ, অ'কে। 75 ইমান মানত মই বিচাৰি আছিলোঁ, কাৰণ মাৰ্কেটটো চাওক এইটো আমাৰ পুৰণা আমাৰ যোৱাকালিৰ আমাৰ ল' হয়। চ' মই সদায় বিলিভ কৰোঁ যে মাৰ্কেটত যেতিয়া মাৰ্কেট খোলে তে আজিৰ ল'টো এইখিনিলৈকে সদায় আহিব ট্ৰাই কৰে, য়েষ্টাৰডেৰ ল'টোলৈ সদায় আহিব ট্ৰাই কৰে প্ৰায় যোনবিলাক আমাৰ প্ৰিমিয়াম আছে। বাট নাহি কি হ'ল, আমাৰ ইয়াৰ পৰাই আমাৰ বুলিছনেছ দেখুওৱা আৰম্ভ কৰি দিলে। চ' ইয়াতে মোৰ এটা চান্স এটা মিছ হ'ল। চ' ছেকেণ্ড চান্স এটা মই বিচাৰি আছিলোঁ কি যদি এইটো যদি 75লৈকে নাহিলে, ইয়াৰ পৰাই উঠি গ'ল আৰু এইখিনিতে ৰখি আছে। চ' এইখিনি যেতিয়া আছিলে মই বিচাৰিছিলোঁ আইদাৰ ডিৰেক্ট 75 হওক, নহ'লে এইখিনিত মই কিবা এটা অলপ কোৱান্টিটি এটা এড কৰি দিম 120 মানত, অ'কে। বাট কি হ'ল চাওক, 120টো নাহিলে, যোনটো মই ইয়াতে দেখাইছিলোঁ এইটো কেণ্ডেল, অ'কে। চ' সেই কেণ্ডেলটোত 120 ল' ভাবি আছিলোঁ, বাট সেই 120 ল' নাহিলে, আগেইন ইয়াৰ পৰা এটা শ্বাৰ্প ৰিভাৰ্চেল। চ' ৰিভাৰ্চেল ৱাজ প্ৰিটি গুড এণ্ড মই তেতিয়া চিয়'ৰ আছিলোঁ যে মাৰ্কেট এইবাৰ ওপৰত যাব লাগে। চ' তাতে মই 185ৰ এটা মই ট্ৰেড প্লেন কৰি আছিলোঁ, অ'কে। দুই চাইডে মই প্লেন কৰিছিলোঁ, এটা আছিলে এইফালে, যদি ইয়াতে আহিলে মই বাই কৰিম, নহ'লে 185ত আহিলে বাই কৰিম। যোনটো মোৰ এই 185ৰ বাইংটো ইয়াতে এক্সিকিউট হৈ গৈছিলে, অ'কে। 185ৰ বাইংটো ইয়াতে এক্সিকিউট হয়। চ' 185ৰ বাইংটো এক্সিকিউট হৈ কি ইয়াতে মোক কি কৰিলে, এটা স্মল ষ্টপ লছ এটা মোৰ থাকে সদায়। চ' সেই ষ্টপ লছটো মোৰ ইয়াতে হিট হৈ গ'ল, কাৰণ কুইকলি মাৰ্কেটে ইয়াতে ফল কৰি দিলে, যোনটো কাৰণে নেকি মই ট্ৰেডটো দিছিলোঁ টেলিগ্ৰামত, বাট সেইটো ইয়াতে ভালকৈ এক্সিকিউশ্যন আমি নাপালোঁ। চ' মই চাওক দুবাৰ চান্স মোৰ মিছ হৈছে। প্ৰথমতে আছিলে কি এইটো মই বিচাৰিছিলোঁ 75 150 125 আহিব লাগে, বাট সেইটো নাহিলে। দেন ইয়াৰ পৰা ওপৰত গুচি গ'ল, মোৰ 185ৰ অৰ্ডাৰটো লগালে, 85ৰ অৰ্ডাৰটো লগাই আকৌ মোৰ এটা এছ এল খোৱালে। চ' আই ৱাজ হোপিং যে 75ত আহিব, বাট 75তো নাহি ইয়াৰ পৰাই গুচি গ'ল মাৰ্কেট, ঠিক আছে। যোনটো মোৰ অলৰেডি বাইং পজিশ্যন আছিলে সেইটো পাৰ কৰিও মাৰ্কেট গুচি গৈছে। চ' এইটো সময়ত এতিয়া মাৰ্কেটে যেতিয়া কণ্টিনিউৱাছ বেক টু বেক ৰেলী লগাই আছে, এটাও পুল বেক দিয়া নাই। চ' পুল বেক নাথাকাকৈ আপুনি এইবিলাক
জেগাত বাই কৰিব দিগদাৰ হয়, কাৰণ এনে এভাৰেজ যদি মাৰ্কেট হয় চ' আপুনি গম নাপায় যে মাৰ্কেটটো পূৰা ফুল্লি ট্ৰেণ্ড হ'ব। প্লাছ মেইন বাধা আছিলে কি আমাৰ অল টাইম হাই লেভেলছৰ ওচৰত আছিলে। চ' মই ক'ব জানিছিলোঁ যে অল টাইম হাই লেভেল এইবিলাকত আহিলেও যদি চেলিং প্ৰেছাৰ কিবাকৈ আহিব লগা হয় মাৰ্কেট একদম বহুত তললৈ যাব আৰু এইবিলাক প্ৰিমিয়াম বহুত জল্দি ডিকে হ'ব। চ' সেইকাৰণে ইয়াতে ফুল কোৱান্টিটিত বহি থাকিব পৰা নাছিলোঁ, কোনো এটা ট্ৰেডত ভালকৈ এণ্ট্ৰি বনাই নাছিলে, ঠিক আছে। চ' নেক্সট যেতিয়া প্লেন কৰিলোঁ, মোৰ প্লেন এইটোৱে আছিলে কি ইয়াৰে যোনটো ৰেলী আছিলে ৰেলীটোতো মিছ হৈ আছে, কাৰণ এভৰি বাই অন ডিপত বাই কৰিলে হ'ল হয়। বাট কি হৈছে মাৰ্কেটটো মোক যোনটো প্ৰাইচ লাগে, যেনেকৈ ফৰ এক্সাম্পল এইটো মোৰ হাই আছিলে প্ৰিভিয়াছ ছুইং হাই, চ' ছুইং হাইটোলৈকে মাৰ্কেট যেতিয়া ওপৰত গুচি যায়, ছুইং হাইটোলৈকে গুচি গ'ল, চ' ছুইং হাইটোলৈ নাহে। আকৌ এটা লগালে যেতিয়া মই ছুইং তলত লগালোঁ, চ' এইটোলৈকে নাহিলে আৰু ওপৰত উঠিয়ে গ'ল আল্টিমেটলি। চ' মানে মই যোনটো মোৰ ডিজাইৰেবল প্ৰাইচ আছিলে সেই ডিজায়াৰ্ড প্ৰাইচ ৰেঞ্জবিলাক মই ভালকৈ কল চাইডে পোৱা নাছিলোঁ। চ' আই ৱাজ ৱেইটিং কি মাৰ্কেট যদি অল টাইম হাই লেভেল আহে, যোনটো আপোনাৰ 1 ডে টাইম ফ্ৰেমত ৰেজিষ্টেঞ্চ দেখালোঁ, চ' ইয়াৰ পৰা মাৰ্কেট ডেফিনেটলি ঘূৰিব। দিছ ইজ দ্য অল টাইম হাই লেভেল, প্ৰিভিয়াছ অল টাইম হাই নাও। ত' ইয়াৰ পৰা মাৰ্কেটটো মই প্ৰিটি চিয়'ৰ আছিলোঁ যে ইয়াৰ পৰাতো মাৰ্কেটে তলত যাব লাগে, ঠিক আছে। চ' I was waiting for the market to to confirm it. So মাৰ্কেটে কি কৰিলে, কিন্তু ইয়াতে ভাল মাৰুবুজো কেণ্ডেলহে বনালে উল্টা ভাল মাৰুবুজো কেণ্ডেল বনাই আপচাইডে গৈ আছিলে। চ' এইখিনিত আৰু ক'তো মই ইয়াতে যে কল বাইং কৰিম সেইটো কোনো মানে পধ্যে ইয়াতে পচিবল নহয়, কাৰণ অলৰেডি অল টাইম হাইৰ ওপৰত উঠিছে, প্লাছ ওপৰত উঠি কেনে এতিয়া জাষ্ট হভাৰ কৰি আছোঁ। মই এইটো বিলিভ কৰি আছিলোঁ চাওক এনেহ'লে জেনেৰেলি মই ইয়াতে বাই কৰিলোহেঁতেন, বাট কিয় বাই কৰা নাই, কাৰণ কেণ্ডেলটো চাব আপুনি, ইয়াৰ পৰা যোনটো কেণ্ডেল গৈছে এটাও সৰু সুৰা ৰিট্ৰেচমেণ্ট আজি দিয়াই নাই। অ'কে, জেনেৰেলি কি হয় চাওক, যেতিয়া অল টাইম হাই ওচৰত আহে কেণ্ডেল আহি অলপ মানে ৰখে, তাৰ পাছত যাব লাগে। অ'কে, বাট এটা কি হৈছে, এটা কেণ্ডেলে আমাক গোটেইখিনি মমেণ্টাম আজি দিয়ে দিছে অলৰেডি। চ' এইটো আজি এক্সপেক্টেড নাছিলে, আজি এটলিষ্ট এইখিনিত হল্ড কৰি যদি আমি কালি পালোঁহেঁতেন, চ' কালি এটা ভাল মমেণ্টাম আমি ল'ব পাৰিলোঁ, বাট আজিতে গোটেইখিনি কভাৰ হৈ যাব বুলি সেইটো এক্সপেক্ট মই কৰা নাছিলোঁ। চ' মই ভাবি আছিলোঁ কি ইয়াতে এটা ভাল চেলিং অপৰচুনিটি আমাৰ বনিব। চ' এই চেলিং অপৰচুনিটিটোত মই কি কৰিলোঁ, এইখিনি মানত যেতিয়া আছিলে তেতিয়া মই এটা পুট বাই কৰি দিলোঁ। এই পুটটো আছিলে এইটো, অলৰাইট। দিছ ৱাজ দেট পুট 85 মানে 100 মানতে কিনিছিলোঁ। চ' এভাৰেজ কৰি মেলি এইটো 85 আহিছিলে, আৰু মই বহুত ডাঙৰ এটা এছ এল প্লেন কৰিছিলোঁ যে ভাই 34 পইণ্ট মানৰ এছ এল দিম, কোৱান্টিটি অলপ মানে কম আছিলে। চ' 85ত এভাৰেজিং আছিলে, 34 মানত এছ এল দিম বুলি ভাবিলোঁ। চ' আই ৱাজ হোল্ডিং ইট। মই বিচাৰি আছিলোঁ যে মাৰ্কেটে অলপ এতে চেলাৰক ট্ৰেপ কৰি আল্টিমেটলি ওপৰত উঠি যাব লাগে, কাৰণ কিয় এইবিলাক এৰিয়া যিখিনি আছে মই ভাবিছিলোঁ ইয়াতে বায়াৰবিলাকক ট্ৰেপ কৰি আছে। অ'কে, বায়াৰবিলাকক ট্ৰেপ কৰি ইয়াৰ পৰা একদম মাৰ্কেট তলত লৈ যাব বুলি ভাবিছিলোঁ, বাট সেইটো ঘটনা ইয়াতে নহ'ল। কি হ'ল আল্টিমেটলি প্ৰায় এইটো 2:10 মানত মোৰ ইয়াতে 50 ৰুপিজৰ এছ এলটো লাগি গ'ল। বাট ইয়াতে এইবাৰ কিন্তু মই চান্সটো মিছ কৰিব বিচৰা নাছিলোঁ, কাৰণ কিয় অলৰেডি মাৰ্কেটে প্ৰুভ কৰিলে যে ইট ইজ ইন দ্য আপচাইড ডিৰেকশ্যন, আৰু মাৰ্কেটে যদি ঘূৰিব লগা হ'ল হয় ইয়াৰ পৰা আমাক ঘূৰি কেনে দেখাই দিলে হয় কি ভাই ইয়াতে বায়াৰ্ছ ট্ৰেপ হৈছে। বাট যেতিয়া আল্টিমেটলি মোৰ এই ট্ৰেডটোতো যেতিয়া মোৰ এইখিনিত এছ এল হিট হৈ গ'ল, দেন দেৰ ছামৱেৰ আই ৱাজ চিয়'ৰ কি নাই মাৰ্কেটে ইয়াতে বিচাৰি আছে যে মানে বুলিছ এণ্ট্ৰি বনাবলৈ। চ' এই ট্ৰেডটোত এছ এল হিট হোৱাৰ লগে লগে 2:10 মানত মই লাইভো আছিলোঁ। চ' লাইভতে মই এই ট্ৰেডটো প্লেন কৰিলোঁ, আপোনাৰ ইয়াতে প্লেন কৰিলোঁ 2:10 মানত। এইটো মোৰ দিয়া আছিলে একজেক্টলি, এইটো নহয় কল আছিলে, এইটো 2:10 মানতে হ'ব, য়েছ একজেক্টলি এইখিনিত 190। অ'কে, মই লাইভতো কৈছিলোঁ এইটো। চ' এইটোত এছ এল হিট হোৱাৰ লগে লগে 190ত এইটো ট্ৰেড লৈছিলোঁ, আৰু এইটো মোৰ যোনখিনি লছ আছিলে লছ ৰিকভাৰিং ট্ৰেড আছিলে, আৰু মোৰ টাৰ্গেট 300লৈ আছিলে। বাট ছামৱেৰ এৰাউণ্ড 250 ইয়াতে মই গোটেইখিনি কোৱান্টিটি ওলালোঁ। অ'কে, পাৰ্চেল বুকিং কৰি 250ত ওলালোঁ। তাৰপাছত যে মাৰ্কেট তলত আহিলে এই মমেণ্টামটোও মই কি কৰিলোঁ, বেংক নিফটি পুট চাই আছিলোঁ তেতিয়া, এই বেংক নিফটিৰ পুট এটাও মই লৈছিলোঁ। আপোনাৰ এইটো বেংক নিফটিৰ পুট আছিল, দিছ ওৱান। টু 280ৰ পৰা ডিৰেক্টলি মাৰিছে 340। চ' এইখিনি যে মমেণ্টাম আছিলে এইখিনি মই ল'বলৈ পাৰিলোঁ আপোনাৰ যেতিয়া আমাৰ এই প্ৰফিট বুকিংটো আহিছিলে, ঠিক আছে। চ' আল্টিমেটলি কি হ'ল, বথ নিফটি বেংক নিফটি লাষ্টৰ ফালে মই কিবা না কিবা এটা মমেণ্টাম পালোঁ, বাট ষ্টিল মাৰ্কেট আজি পূৰা বুলিছে আছিলে, ইয়াৰ পৰা কনচলিডেশ্যন দেখাই আৰু ওপৰত গৈছে। চ' মাৰ্কেট ইজ ভেৰি ভেৰি ষ্ট্ৰং নিফটি বৰ্তমান,
বাট বেংক নিফটি তেনেকুৱা আমাক পাৰফৰ্মেঞ্চ দিব পৰা নাই যোনটো নিফটিয়ে দিছে অল টাইম হাই ব্ৰেক কৰিছে বাট বেংক নিফটি এতিয়াও আমাৰ 0.5 ৰিট্ৰেচমেণ্ট জোন ভাঙি 0.6ত চামৱেৰ এৰাউণ্ড ৰখি আছে অ'কে চ' আহিব লগা সময়খিনি বহুত ক্ৰুচিয়েল হ'ব মাৰ্কেট ইয়াৰ পৰা আৰু বুলিছ হ'ব পাৰে নাহয়তো বা নিফটিত প্ৰফিট বুকিঙো আহিব পাৰে সেইটো কালিয়ে গম পোৱা যাব চ' অভাৰঅল আজি মাৰ্কেটত ইমান যুঁজি মেলি চ' লছ ৰাতিপুৱা মোৰ আছিলে অলমষ্ট 10,000 মানে আছিলে বাট এইটো ৰিকভাৰ কৰি মেলি মই 3,500 মানতে আল্টিমেটলি ওলাবলগীয়া হ'ল বাট যি কি নহওক আজি ডিচিপ্লিন ফ'ল' কৰিছোঁ মানে কি ট্ৰেডৰ যোনটো আমি জানো যেনেকুৱা ট্ৰেড ল'ব লাগে চাওক যোনটো মোৰ ডিচিপ্লিন হয় যে মই পুল বেকতে লওঁতে সেনেকাই লৈছিলোঁ বাট আল্টিমেটলি আজি কি হ'ল ডিজায়াৰ্ড প্ৰাইচ এটা ধৰিব পৰা নাছিলোঁ বিকজ অল টাইম হাই লেভেলছৰ ওচৰত থকাৰ কাৰণে চ' আশা কৰিছোঁ এতিয়া অল টাইম হাই লেভেল ভাঙিছে চ' যদি এতিয়া আহিবলগীয়া সময়ত এটা ভাল মমেণ্টাম পাওঁ তেনে আপোনালোককো লাইভত সেইবিলাক ট্ৰেড মই শ্বেয়াৰ কৰিব ট্ৰাই কৰিম চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কালি আকৌ লগ পাই আছোঁ